আসসালামু আলাইকুম বন্ধুসকল এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এখন গাড়ী সহ ৰাইচ মিল, যিখন ৰাইচ মিল ল'লে লেখি আপোনালোকে ঘৰে ঘৰে যাই ধান বানি আহিব পাৰিব। এই ৰাইচ মিলখন হ'ল 20 HP ডিজেল ইঞ্জিনৰ লগত উস্তাদ 8 নম্বৰ। এই চাই লওক, উস্তাদ 8 নম্বৰ হোলাৰ এইখন খুব সুন্দৰ এখন হোলাৰ ৰাইচ মিল হয়। এই ৰাইচ মিলখন ল'লে আপোনালোকে ঘৰে ঘৰে যাই ধান বানি আহিব পাৰিব। এইখন এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণ মই বনাইছোঁ, সুন্দৰ কৰি বনাইছোঁ। এই হোলাৰখন প্ৰতি ঘণ্টাত 12 পৰা 15 মন ধান বানিব পাৰিব আৰু ইঞ্জিনটো তেল খাব মাত্ৰ 1.5 লিটাৰ। চাওক, এইটো 20 HP সেলফ ইঞ্জিন হয় আৰু উস্তাদ 8 নম্বৰ হোলাৰ হয়। ইয়াৰ আগতে মই ইণ্ডিয়ান চিৰিজৰ 8 নম্বৰ হোলাৰৰ দিছোঁ। ইণ্ডিয়ান চিৰিজৰ 8 নম্বৰ হোলাৰটো একচুৱেলি গাড়ী হ'লে লটটো বেছি হয়। আপোনালোকে পাৰিলে এইটো ঘৰত বহাৰ কাৰণত সেইখন হোলাৰ ভাল, সেইখন হোলাৰ চালটো চাৰা হৈ একেবাৰে ওলাই আহে। কিন্তু এইখন হোলাৰ গাড়ী হোৱাৰ ক্ষেত্ৰত বেষ্ট। সবচে গাড়ী সহ ৰাইচ মিল ঘৰে ঘৰে যাই ধান বানি আহিব পৰা এইখন ৰাইচ মিল সবচে বেষ্ট। প্ৰডাকশ্যনো ভাল হয়। ইয়াৰ চাওক 20 HP ডিজেল ইঞ্জিন, ইয়াৰ নেট ওজন আছে 200 kg। খুব সুন্দৰ চিষ্টেম। চাবিত আপোনালোকে ষ্টাৰ্ট দিব আৰু ধান বানিব পাৰিব। গতিকে এই ধৰণৰ যদি গাড়ী সহ ৰাইচ মিল উস্তাদ কোম্পানীৰ চাওক, এই ধৰণৰ যদি ৰাইচ মিল লাগে আপোনালোকে তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰি আপোনালোকে অতি শীঘ্ৰে অৰ্ডাৰ কৰিব পাৰিব। অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ বা 10 দিনৰ ভিতৰত মিচিং ডেলিভাৰী দিয়া হয়। লগে লগে আহিলে এইখন নাপায়। আমাৰ অলৰেডি এইগুলো অৰ্ডাৰো আছে। গতিকে এই ধৰণৰ যদি ৰাইচ মিলগিলা যদি ঘৰে ঘৰে যায় যদি ধান বানা ৰাইচ মিলগিলা যদি আপোনালোকক লাগে তেতিয়াহ'লে অতি শীঘ্ৰে যোগাযোগ কৰক। লগতে মোৰ ভিডিঅ' বনোৱাৰ ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই ভিডিঅ'গিলা আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে একবাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল নটিফিকেশ্যনটো দবাই ৰাখিব, যাতে মোৰ ভিডিঅ'গিলা দিলে আপোনালোকৰ ওচৰত গুচি যায়। মই প্ৰতিটো ৰাইচ মিলৰ আপডেট মই আপোনালোকৰ ওচৰত দিছোঁ আৰু লগতে মই মোৰ দোকানৰ এড্ৰেছটোও দিছোঁ। অসমৰ হয় কামৰূপ ডিষ্ট্ৰিক্ট, বক সমষ্টি হয় আমাৰ। বালিঝাৰ বজাৰত আহিব, নিয়াৰ মছজিদ আছে, মছজিদৰ অপজিটত মোৰ দোকান আছে। গতিকে মোৰ দোকানত আহি আপোনালোকে নিজে চাই চিতি অৰ্ডাৰ কৰি যাব পাৰিব। এয়া আমাৰ ৰাইচ মিলখন এইখন ৰেডি হ'ল। এতিয়া আমি এইখন গাড়ীত উঠাম। চাওক, আমাৰ এইখন এতিয়া গাড়ীখন লৈ যাই আছে, এতিয়া গাড়ীত উঠাব। চাই লওক, এতিয়া আমাৰ গাড়ী উঠাব। এই ৰাইচ মিলখন ল'লে আপোনালোকে আৰামত ঘৰে ঘৰে যাই ধান বানি দি আহিব পাৰিব। গতিকে এইখন এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণত মই সুন্দৰকৈ বনাইছোঁ। ইয়াত চাই লওক, এইখনেই অলৰেডি আমাৰ গাড়ীখন ৰাখা আছে। আমাৰ গাড়ীখনত এই মিলখন আমি উঠাই দিম। অলৰেডি আজি আমাৰ ডেলিভাৰী হ'ল। এই মিচিংখন এতিয়া আমাৰ লৈ যাব। এই হিচাপত মই আপোনালোকৰ ওচৰত ভিডিঅ'টো মই আপডেট দিলোঁ। এই চাই লওক, উস্তাদ 8 নম্বৰ হয়, খুব সুন্দৰ। ইয়াৰ গুড়াগিলাও মিহি হয়, জালিও আমাৰ মিহি জালি আছে, মুঠা জালি আছে। আপোনাক যেনেকুৱা ধৰণৰ জালি লাগে আমাৰ লগত ইয়াৰ পাৰ্টছ এভেইলেবল, আমাৰ লগত ষ্টক আছে। আপোনালোকে ইয়াৰ পাৰ্টছো পাব। আপোনালোকে চাই লওক, এখন ৰাইচ মিল দিবলৈ হ'লে মিনিমাম 3-4 লাখ টকা খৰচ হয় এখন মটৰৰ বা